নমস্কাৰ বন্ধুসকল, SK ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেলছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি হণ্ডা চাইন বাইকৰ বেটাৰী চেঞ্জ কৰি দেখুৱাম, কেনেকৈ বেটাৰী চেঞ্জ কৰে। এইটো ভিডিঅ'টো আচলতে যিসকলে জানে তেওঁলোকৰ কাৰণে নহয়, আমি যিসকলে নাজানে বেটাৰীটো কেনেকৈ চেঞ্জ কৰে তেওঁলোকৰ কাৰণেহে বনাইছোঁ। গতিকে জনাকেইজনে আমাক যাতে গালি নিদিয়ে। আহকচোন আমি কেনেদৰে বেটাৰী চেঞ্জ কৰে চাই লওঁ। বেটাৰীটো আচলতে যেতিয়া দুৰ্বল হ'ব তেতিয়া হৰ্ণ নাবাজিব, চেল্ফত ষ্টাৰ্ট নহ'ব, এনেকুৱা ধৰণৰ কিছুমান আনুষংগিক বেমাৰে দেখা দিয়ে বাইকখনত। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেটাৰীটো ইয়াত থাকে, তেনে সহজ খুলিবলৈ। আচলতে এইখিনিৰ কাৰণে আমি মেকানিক পইচা দিব লগা হয়, যাতে আমাৰ ভিডিঅ'সমূহ চাই মানুহৰ কিবা উপকৃত হয়। সেইকাৰণে আমি সৰু সৰু কথা কিছুমান দেখুৱাওঁ। বেটাৰীটো খোলাৰ কাৰণে আমি টোটেল 4টা স্ক্ৰু খুলিব লগা হয়। স্ক্ৰু ড্ৰাইভাৰে অলপমান দাঙি বেটাৰীটো উলিয়াই আনিব। এইটো নতুন বেটাৰীটো কালাৰটো বিভিন্ন ধৰণৰ কালাৰত আহে, বেলেগ বেলেগ ৰঙতো আহে। বেটাৰীটোৰ লগত দুটা গেৰাণ্টি কাৰ্ডখন আহিব আৰু দুটা স্ক্ৰু আহিব। এখন গেৰাণ্টি কাৰ্ড আৰু দুটা নট লগোৱাৰ সুবিধাৰ কাৰণে দুটা নট আহিব বেটাৰীৰ লগতে। আহক আমি এতিয়া বেটাৰীটো লগাই লওঁ। স্ক্ৰুকেইটা খুলি কানেক্টৰবিলাক আচলতে আমি চাফ চিকুণ কৰি ল'ব লাগে, চিৰিজ মাৰি অলপ, যাতে পুৰাণা হ'লে বহুত বেটাৰী কাৰ্বন চাৰ্বন কিবা কিবি হয়তো, সেইকাৰণে চিৰিজ মাৰি অলপ চাফা কৰি ল'লে বেটাৰীটো কাম কৰাৰ সুবিধা পায়। সেইকাৰণে আপোনালোকে চিৰিজ মাৰি ল'ব। স্ক্ৰুকেইটা সাধাৰণতে এনেকৈ আহে। এতিয়া ইয়াক আমি বেটাৰীৰ টাৰ্মিনেলৰ ভিতৰত সোমাই ল'ব লাগিব। এনেদৰে সোমাই দিলে হ'ল। চাব যাতে ফুটাটোৰ লগত মিলি থাকে লগোৱা সময়ত, নহ'লে অসুবিধা পাব। এতিয়া আমি বেটাৰীটো লগাই দিম। চাওক তেনে সহজ। কিবা কাৰণত হয়তো বেটাৰীটো লুজ হ'ব পাৰে। কিছুমান বেটাৰীৰ চাইজ অলপ সৰু ডাঙৰ থাকে। বেটাৰীটো অলপ লুজ হয়, গতিকে আমি পেকিং দিম অলপ ডাঠ কাৰ্টুন থাৰ্মকল টাইপৰ। নলগালেও হয়, তথাপিও কেতিয়াবা জাকাৰণিত শব্দ কৰিব বা বেটাৰীটো অলপমান বেছি জাকৰণি খালি বেয়া হোৱাৰ চান্স থাকে। সেইকাৰণে আমি পেকিংখিনি দি লৈছোঁ। এখন বেটাৰীটো ওলাই নহাৰ কাৰণে লগোৱা হয় আচলতে, যাতে বাহিৰ ফালে ওলাই আহিব নোৱাৰে। বেছি কাম নাই, এইখিনিয়ে সাধাৰণ কাম। বেটাৰীটো কিনি আনি আপুনি নিজে লগাব পাৰে। যদি এইখিনিকে মেকানিক দিয়ে তেতিয়াহ'লে বেটাৰীটো কিনাৰ উপৰিও লগোৱাৰ নামত
আৰু 200 টকা ল'ব। আপুনি 200 টকা বচালেও বহুত। এতিয়া আমি চেক কৰি চাওঁ ষ্টাৰ্ট হয় নে নহয়, হৰ্ণ বাজে নে নাবাজে, ইণ্ডিকেটৰ জ্বলে নে নজ্বলে। এই শুনিছে হৰ্ণ বাজিছে, ষ্টাৰ্ট হৈছে। এয়া চাওক লাইট জ্বলিছে, আগতে পোহৰে নাছিল। টাৰ্ণিং লাইট জ্বলিছে, আগতে জ্বলা নাছিল। হৰ্ণটোৰো শব্দই নাছিল। অ'কে, এতিয়া আমি বাকী চিট টিটখিনি লগাই ল'ম, হৈ গ'ল আৰু আমাৰ কাম। অ'কে, ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি নতুন হয়।